এনি নলেজলৈ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি জিঅ'মেট্ৰি আৰু পৰিমিতিৰ বিষয়ে আলোচনা কৰি আছোঁ আৰু ইয়াতে আমি ৰেক্টেংগল অৰ্থাৎ আয়ত, নেক্সট বৰ্গ, স্কুৱেৰ আৰু চাৰ্কল বৃত্ত, ইয়াৰ এৰিয়া আৰু পেৰিমিটাৰ, কালি আৰু পৰিসীমাটো কিদৰে উলিয়াব পাৰি সেইখিনি ইয়াতে আলোচনা কৰিম আৰু বিভিন্ন ধৰণৰ এক্সাম্পল আমি ডিছকাছ কৰিম ইয়াতে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা টপিকছ ৱাইজ ভিডিঅ'বিলাক লাভ কৰি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্ৰথমতে আমি এই শ্বেপবিলাক চাই লৈছোঁ। তাৰপিছতে এৰিয়ানো কি? এৰিয়া ইজ এ এনক্ল'জ স্পেচ ইনচাইড এ 2-ডাইমেনশ্যনেল শ্বেপ। এই শ্বেপটো যিকোনো হ'ব পাৰে, এটা স্কুৱেৰ হ'ব পাৰে বা এটা ৰেক্টেংগল হ'ব পাৰে, যিকোনো ইয়াৰ যিখিনি ক্ল'জ এৰিয়া থাকিব ইয়াৰ ভিতৰৰ সেইখিনি হৈছে এৰিয়া, ঠিক আছে। আৰু পেৰিমিটাৰ অৰ্থাৎ পৰিসীমাটো হৈছে এই যিটো এৰিয়া থাকিলে এই এৰিয়াটো চাৰিওফালে যিটো ডিষ্টেঞ্চ থাকিব এইটো হৈছে perimeter. Perimeter is the distance around a 2-dimensional shape. For polygons, perimeter can be found using only addition by adding the distances as you move around the shape. অৰ্থাৎ যিটো শ্বেপ আছে যদি স্কুৱেৰ সাইজৰ শ্বেপ হয় তেনেহ'লে ইয়াৰ চাৰিওফালে হ'ব, চাৰিওফালে যদি ঘূৰিলে যিটো ডিষ্টেঞ্চ হ'ব এইটো হৈছে পেৰিমিটাৰ আৰু ইয়াৰ ভিতৰত যিখিনি থাকে এইখিনি হৈছে কালি। এতিয়া আমি বিভিন্ন শ্বেপবিলাক চাই লৈছোঁ আৰু তাৰ পৰা ফৰ্মুলাবিলাকো চাম, ঠিক আছে। ইয়াতে আমি প্ৰথম জিঅ'মেট্ৰিকেল ফিগাৰটো লৈছোঁ বৰ্গ, স্কুৱেৰ। চ' বৰ্গ এটা হ'বলৈ হ'লে আমি জানো যে ইয়াৰ বাহুবিলাক সমান হ'ব লাগিব, প্ৰতিটো বাহু সমান হ'ব লাগিব, প্লাছ ইয়াৰ যিবিলাক কোণ আছে এই কোণবিলাক 90 ডিগ্ৰী হ'ব লাগিব, প্ৰতিটো কোণ 90 ডিগ্ৰীকৈ থাকিব লাগিব, সমকোণ হ'ব লাগিব আৰু বাহুবিলাক সমান। অৰ্থাৎ আমি ইয়াতে এটা বাহু এ বুলি ধৰিছোঁ, চ' গোটেইকেইটা বাহু এনেকুৱা এ এনেকুৱা ধৰণৰ হ'ব। আৰু পেৰিমিটাৰ পি ধৰিছোঁ পেৰিমিটাৰ। নেক্সট এটো হৈছে লেংথ অফ এ ছাইড, এটা ছাইডৰ দৈৰ্ঘ্যটো এ। তেতিয়া কেপিটেল এটো আমি এৰিয়া বুলি ধৰিছোঁ। ধৰিলে আমি ইয়াৰ পৰা এৰিয়াৰ ফৰ্মুলাটো পাম, কেপিটেল এ ইজ ইকুৱেল টু স্মল এ স্কুৱেৰ, অৰ্থাৎ কালি সমান বাহু স্কুৱেৰ, কালি সমান বাহু স্কুৱেৰ। ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে আমি কিছুমান এক্সাম্পল আলোচনা কৰিম। তাৰপিছতে পেৰিমিটাৰ অৰ্থাৎ পৰিসীমাটো হ'ব। পৰিসীমা মানে হৈছে যদি আমি এইটো বিন্দুৰ পৰা ষ্টাৰ্ট কৰোঁ তেনেহ'লে এই গোটেইটো ছাইড ঘূৰিলে আমি কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিম সেইটো হৈছে পেৰিমিটাৰ অৰ্থাৎ পৰিসীমা। 4 ইনটু এ, যিহেতু ইয়াতে গোটেইবিলাক ছাইড সমান সমান হয়, তো 4টা এ ইনটু কৰিলে আমি যিটো পাম 4টা এ প্লাছ কৰিলেও সমানে পাম। চ' এইটো পৰিসীমাটো হ'ব 4 ইনটু এ আৰু কালি হ'ব বাহু স্কুৱেৰ। এতিয়া আমি এটা এক্সাম্পল লৈছোঁ। ধৰা হ'ল কুৱেশ্যনটোত দিয়া আছে যে এটা বৰ্গৰ কালি এ ইজ ইকুৱেল টু দিয়া আছে 81 বৰ্গমিটাৰ। তো তেতিয়া আমাক সুধিছে যে ইয়াৰ বাহু এটা দৈৰ্ঘ্য অৰ্থাৎ স্মল এ ইজ ইকুৱেল টু কিমান হয়। তেতিয়া আমি এই ফৰ্মুলাটোৰ পৰা যিটো ছেকেণ্ড ফৰ্মুলা আছে এই ফৰ্মুলাটোৰ পৰা আমি এইটো এনচাৰ অতি সহজতে উলিয়াব পাৰিম। ইয়াৰ পৰা এ ইজ ইকুৱেল টু হ'ব স্কুৱেৰ ৰুট অফ কেপিটেল এ অৰ্থাৎ 9 হ'ব, 9 মিটাৰ। এটা ছাইডৰ দৈৰ্ঘ্য হ'ব 9 মিটাৰ, ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে যে বৰ্গ এটাৰ কালি দিয়া আছে, আমি ইয়াৰ এটা ছাইড উলিয়াব লাগে, তেতিয়া আমি এই ফৰ্মুলাটোৰ পৰা উলিয়াব পাৰিম। আৰু যদি পৰিসীমাৰ ৰিলেটেড কুৱেশ্যন দিয়ে তেতিয়া আমি পি ইজ ইকুৱেল টু 4a ইয়াৰ পৰা উলিয়াব পাৰিম। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন কেইটাত ফৰ্মুলা কেইটা একেবাৰে ইম্পৰ্টেণ্ট হয়। চ' এই দুটা ফৰ্মুলা মনত ৰাখিব। স্কুৱেৰ অৰ্থাৎ বৰ্গৰ পৰা কুৱেশ্যন আহিলে এই দুটা ফৰ্মুলাৰ পৰা আমি কৰিব লাগিব। ঠিক তেনেকুৱাকৈ যদি বাহু এটাৰ দৈৰ্ঘ্যটো দিয়া থাকে, ছাপ'জ ইয়াতে বাহুটোৰ দৈৰ্ঘ্য দিয়া আছে এ ইজ ইকুৱেল টু 7 মিটাৰ, তেনেহ'লে বৰ্গটোৰ পৰিসীমা কিমান উলিয়াব দিয়ে, পৰিসীমা কিমান, তেতিয়া আমাৰ এইটো ফৰ্মুলাত হ'ব এটা বাহু 7 মিটাৰ দিয়া আছে, চ' পৰিসীমাটো হ'ব 4 ইনটু এটা বাহু অৰ্থাৎ 4 ইনটু 7 ইজ ইকুৱেল টু 28 মিটাৰ। আৰু যদি এইটো 7 মিটাৰ দিয়া থাকে আৰু আমাক কালিটো উলিয়াব দিয়ে তেতিয়া হ'ব এ স্কুৱেৰ অৰ্থাৎ এৰিয়া কেপিটেল এ ইজ ইকুৱেল টু 7 স্কুৱেৰ ইজ ইকুৱেল টু 49 বৰ্গ মিটাৰ, ঠিক আছে। বুজি পালে নিশ্চয়। বৰ্গৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে যে বাহু দিয়া থাকিব পাৰে, বাহুটো দিয়া থাকিলে তাৰ পৰা কালি বা পৰিসীমা উলিয়াব দিব পাৰে, বা কেতিয়াবা কি হ'ব
পৰিসীমাটো দিয়া থাকিব কালি, তাৰ পৰা আমি কালিটো উলিয়াব লাগিব। পৰিসীমাৰ পৰা আমি ডাইৰেক্টলি কালি উলিয়াব নোৱাৰিম। পৰিসীমাৰ পৰা আমি এটা বাহুৰ দৈৰ্ঘ্য উলিয়াম আৰু সেই বাহুৰ দৈৰ্ঘ্যটো উলিয়াই এইটো ফৰ্মুলাত পুট কৰিলে আমি কালিটো পাই যাম। তেনেকুৱা ধৰণৰ। আৰু বৰ্গ এটাৰ মনত ৰাখিব এই এংগলবিলাক 90 ডিগ্ৰী হ'ব আৰু বাহুবিলাক সমান হ'ব। ঠিক আছে, এইটো আমাৰ আছিলে প্ৰথম যিটো জিঅ'মেট্ৰিকেল শ্বেপ আছিলে এইটো বৰ্গ। নেক্সট, এৰিয়া এণ্ড পেৰিমিটাৰ অফ এ ৰেক্টেংগল। এবাৰ আমি ৰেক্টেংগলৰ বিষয়ে আলোচনা কৰিম ইয়াতে। ৰেক্টেংগল এটাৰ শ্বেপটো কেনেকুৱা ধৰণৰ, ইয়াৰ যিবিলাক সন্মুখৰ বাহু থাকে, সন্মুখৰ বাহুবিলাক অৰ্থাৎ মুখামুখি বাহুবিলাক সমান হয় আৰু সমান্তৰাল, আৰু ইহঁতৰো কোণবিলাক 90 ডিগ্ৰী থাকিব। ইয়াত এইটো যিহেতু এল ধৰিছোঁ আমি, চ' ইয়াৰ ফ্ৰণ্টৰটো এল হ'ব আৰু এইফালতো যিহেতু ডাব্লিউ ধৰিছোঁ, চ' এইফালতো ডাব্লিউ হ'ব। তেতিয়া ইয়াৰ কালি সূত্ৰটো হৈছে এৰিয়া এ ইজ ইকুৱেল টু এল ইনটু ডাব্লিউ, অৰ্থাৎ লেংথ পূৰণ ব্ৰেথ, দৈৰ্ঘ্য পূৰণ প্ৰস্থ। ইয়াৰ কালিটো হ'ব দৈৰ্ঘ্য পূৰণ প্ৰস্থ, আৰু পৰিসীমা পি হ'ব ইজ ইকুৱেল টু 2 ইনটু এল, একচুৱেলি এইটো এল প্লাছ হ'ব, এল প্লাছ ডাব্লিউ হ'ব। কি কাৰণে হ'ব এইটো 2? চাওক ইয়াতে যিহেতু এটা বাহু যদি এল ধৰোঁ আমি, দুইটা বাহু হ'ব 2L। ঠিক আছে, নেক্সট এইটো যদি ডাব্লিউ ধৰোঁ আমি, তেনেহ'লে এইটো দুইটা ফালে হ'ব 2W। এইখিনি এড কৰিলে আমি ইয়াৰ পৰিসীমাটো পাই যাম। চ' 2টো ইয়াতে কমন লৈছে, 2 ইনটু এল প্লাছ ডাব্লিউ। ছাপ'জ কুৱেশ্যনটোত দিয়া আছে যে এটা আয়তৰ এৰিয়াটো হৈছে 30 বৰ্গমিটাৰ, এৰিয়াটো দিয়া আছে 30 বৰ্গমিটাৰ, আৰু এটা বাহু ধৰা হ'ল এলটো দিয়া আছে, এল ইজ ইকুৱেল টু লেংথটো দিয়া আছে 6 মিটাৰ। তেতিয়াহ'লে আমাক ব্ৰেডটো উলিয়াব দিব পাৰে, বি ইজ ইকুৱেল টু হোৱাট, ইয়াত ডাব্লিউ বুলি ধৰিছোঁ, ডাব্লিউ ইজ ইকুৱেল টু হোৱাট, তেনেকুৱা ধৰণৰ। তেতিয়া আমি এইটো ফৰ্মুলাত পুট কৰি দিলে আমি এনচাৰটো পাম, এ ইজ ইকুৱেল টু এল ইনটু ডাব্লিউ, অৰ্থাৎ এটো দিয়া আছে 30 ইজ ইকুৱেল টু এল মানে হৈছে 6, ডাব্লিউটো আমি উলিয়াব লাগে। চ' ইয়াৰ পৰা ডাব্লিউ ইজ ইকুৱেল টু হ'ব 30/6 ইজ ইকুৱেল টু 5 মিটাৰ। ঠিক আছে, তেনেকুৱা ধৰণৰ কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে। বা পৰিসীমা উলিয়াব দিব পাৰে, লেংথ আৰু ব্ৰেডটো দিয়া থাকিব, তেতিয়া পৰিসীমাটো উলিয়াবৰ কাৰণে সহজ হ'ব। তেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে। নেক্সট আমি জিঅ'মেট্ৰিকেল ফিগাৰটো লৈছিলোঁ চাৰ্কল, বৃত্ত। বৃত্ত এটাৰ এৰিয়া আৰু চাৰ্কামফাৰেন্স কেনেদৰে উলিয়াব পাৰি। বৃত্ত এটা হৈছে এটা বিন্দুৰ পৰা সমান সমান দূৰত্বত থকা বিন্দুবিলাকৰ সমষ্টি, অৰ্থাৎ এনেকুৱাকৈ বহুত বিন্দু আছে ইয়াতে, তো বিন্দুবিলাকৰ সমষ্টিটো হৈছে বৃত্ত। আৰু এই যিটো বিন্দুৰ পৰা সমান সমান দূৰত্বত থাকে এইখিনিক ৰেডিয়াছ, ব্যাসাৰ্ধ আৰ হিচাপে বুজোৱা হয়। আৰু এই যিটো গ্ৰীণ লাইন দেখুৱাইছোঁ এইটো হৈছে ব্যাস। চ' ইয়াতে এটা পাই লগত জড়িত থাকে, ইয়াতে এইটো এটা ধ্ৰুৱক হয়, ইয়াৰ মানটো 7/22 হয় বা 3.14 হিচাপে আমি ধৰিব পাৰোঁ। এতিয়া ইয়াতে আৰ ৰেডিয়াছ ধৰিছোঁ, ডি হৈছে ডায়ামিটাৰ, এ হৈছে এৰিয়া। ইয়াৰ চাৰ্কামফাৰেন্সটো আমি কেইদৰে উলিয়াব পাৰিম, চি ইজ ইকুৱেল টু টুৱাইচ পাই ইনটু আৰ, এইটো হৈছে ইয়াৰ চাৰ্কামফাৰেন্স। আৰু ইয়াক টুৱাইচ পাইৰ জেগাত আমি ডি লিখিব পাৰোঁ, ডায়ামিটাৰ, সেইকাৰণে এইটো পাই ডি হিচাপেও আমি উলিয়াব পাৰোঁ। এইখিনি হৈছে চাৰ্কুল এটাৰ চাৰ্কামফাৰেন্স। এতিয়া এৰিয়াটো কিদৰে উলিয়াব পাৰিম আমি, এৰিয়াৰ ফৰ্মুলাটো গতিকে বৃত্ত এটাৰ এৰিয়াটো হ'ব এ ইজ ইকুৱেল টু পাই আৰ স্কুৱেৰ, পাই আৰ স্কুৱেৰ হ'ব বৃত্ত এটাৰ কালি, আৰু পৰিমিতিটো চাৰ্কামফাৰেন্সটো হ'ল চি ইজ ইকুৱেল টু টুৱাইচ পাই ইনটু আৰ, বা টুৱাইচ পাইৰ ঠাইত আমি ডি দিব পাৰোঁ, তেতিয়া পাই ডি হ'ব। ঠিক আছে,
এতিয়া আমি গোটেইখিনি ফৰ্মুলা একেলগে চাই লৈছোঁ এৰিয়াৰ ফৰ্মুলাকেইটা আমি একেলগে চাই লৈছোঁ ইয়াতে প্ৰথমটো আছে শেপ আৰু ফৰ্মুলা প্ৰথমটো আছে স্কয়াৰ যেটো বৰ্গৰ বিষয়ে চাইছিলোঁ তাত এৰিয়া হৈছে বাহু স্কয়াৰ প্ৰথমটো আছিল বৰ্গৰ হৈছে বাহু স্কয়াৰ নেক্সট ৰেক্টেংগল আয়তৰ হৈছে length into breadth okay next হৈছে সাৰ্কলৰ হৈছে পাই r স্কয়াৰ আৰু ট্ৰায়াঙ্গলৰ হলে হাফ ইনটু ভূমি পূৰণ উন্নতি এইখিনি হৈছে এৰিয়া উলিওৱাৰ কাৰণে ফৰ্মুলা আৰু ইয়াতে পৰিসীমাৰ ফৰ্মুলা কেইটা একেলগে দিছো এইখিনি প্ৰথমটো আছিল স্কয়াৰ হৈছে পৰিসীমাটো হৈছে 4 into s অৰ্থাৎ 4 into এটা বাহু নেক্সট ৰেক্টেংগল আছিল আয়তৰ ক্ষেত্ৰত হ'ব 2 into length plus breadth এই গোটেইখিনি হৈছে পৰিসীমা আৰু ইয়াৰ আগত যিখিনি দেখুৱালো এইখিনি আছিল কালি এৰিয়াৰ বিষয় আছিল সেইকেইটা ফৰ্মুলা তাৰ পিছত ট্ৰায়াঙ্গলৰ আছিল a + b + c ট্ৰায়াঙ্গলৰ শেপটো দেখুৱা নহলে এটো বাহুকেইটা যোগ কৰিলে আমি তাৰ পৰিসীমাটো পাওঁ আৰু কালিটো আছিল হাফ ইনটু ভূমি পূৰণ উন্নতি বেস ইনটু হাইপোটেনিয়াস এটো আছিল এৰিয়া আৰু এটো হৈছে তাৰ পৰিসীমাৰ সূত্ৰ নেক্সট আছিল সাৰ্কল বৃত্ত এটাৰ যেটো সাৰ্কামফাৰেন্স আছিল এটো টুৱাইস পাই r আৰু টুৱাইস r ৰ ঠাইত আমি d লিখিলে r d পাম এইখিনি হৈছে পৰিসীমাৰ গোটেইখিনি ফৰ্মুলা এই চাৰিটা আৰু সেই চাৰিটা আছিল কালিৰ ফৰ্মুলা সো ভিডিওটো কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাব আৰু ইয়াৰ পিছৰ পাৰ্টত আমি কিছুমান অকল কোৱেশ্চন আলোচনা কৰিম ইয়াতে মেইনলি আমি থিওৰিখিনি আলোচনা কৰা গ'ল ৰেক্টেংগল স্কয়াৰ আৰু সাৰ্কলৰ ঠিক আছে আমি এই ভিডিওটোত ৰেক্টেংগল আয়ত বৰ্গ আৰু বৃত্তৰ কালি আৰু পৰিসীমাৰ বিষয়ে থিওৰিটিক্যালি আৰু ফৰ্মুলাখিনি চালো ইয়াৰ পিছৰ পাৰ্টত আমি বিভিন্ন ধৰণৰ কোৱেশ্চন বিলাক আলোচনা কৰিম ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ